কৃষ্ণৰ পিতৃ নন্দভাৱত আমিৰ খান, যশোদাৰ ভাৱত জোনমণি বেগম। এইবাৰ এখন ৰাসত নন্দ যশোদাৰ ভাও গালে মুছলমান দম্পতীয়ে। এয়া বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস মহোৎসৱ। নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু যশোদাৰ চৰিত্ৰত তেওঁৰ পত্নী জোনমণি বেগমৰ দুৰ্দান্ত অভিনয়ে মনোমুগ্ধ কৰি তোলে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক। তেওঁলোকৰ অভিনয়ক প্ৰশংসা কৰে দৰ্শক ৰাইজে। যি সময়ত জাতি ধৰ্ম বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষয়বাস্প বিয়পাবলৈ চেষ্টা কৰিছে, সেই সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মাৱলম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতিৰ সম্প্ৰতিৰ এনাজৰীডাল মজবুত কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে বিশ্বনাথৰ ৰাস উৎসৱত নিশা উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। ইফালে জনপ্ৰিয় শিল্পী ৰিচা ভাৰদ্বাজেও এই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ভাল লাগিছে ইয়ালৈ আহি, কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু এইখন প্ৰথমবাৰ ৰাস কৰিবলৈ সাজু হৈছোঁ। আগতে ভাবিছিলোঁ কিন্তু কেতিয়াও পাব পৰা নাছিলে, গতিকে খুব বেছি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বিক্ৰম দা আৰু এই ৰাসৰ সমূহ কৰ্মকৰ্তাক যে মোক আজি এই বিশেষ ৰাসলৈ আমন্ত্ৰণ জনালে। আহিয়েই গোটেই মনটো ভাল লাগি গৈছে, কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু আজি মই ৰাধা চৰিত্ৰটো দেখিবলৈ পাব খুব বেছি আশাবাদী আৰু খুব ভাল লাগি আছে। এক প্ৰকাৰে জুবিন গাৰ্গক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শিল্পীসকলক চাবলৈ হেতাও ওপৰা লগাৰ লগতে ইছলাম ধৰ্মাৱলম্বী দম্পতী আমিৰ খান আৰু জোনমণি বেগমৰ ভাও চাবলৈ এক জনসমুদ্ৰত ৰূপান্তৰিত হ'ল বিশ্বনাথৰ ৰেলগেট স্থিত ৰাসৰ বাকৰি। আচলতে এই ৰাসখনে তাৰ উদাহৰণ, কাৰণ ইয়াতে বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকে ইয়াত ভাও দিয়ে আৰু আমাকো সেয়া সুযোগ দিছে, যাৰ বাবে আমি বিৰাটেই সুখী। আৰু বিশেষকৈ ইয়াৰ উদ্যোক্তা কমিটি আৰু ইয়াৰে গাঁৱৰ যিখিনি মানুহ আছে সঁচাকৈ বিৰাট ভাল আৰু আমাক খুব মৰম কৰে তেওঁলোকে। যে গুৰুজনাই যি আদৰ্শ দি গৈছিল যে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোক একত্ৰিত কৰি যি বৰ অসমৰ সপোন ৰচিছিল, মই ভাবোঁ যে এই বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ এয়া এক উদাহৰণ। সকলো জাতি বৰ্ণ নিৰ্বিশেষে এইদৰে যাতে সকলো ধৰ্মাৱলম্বী লোক এইদৰে মিলি যি সমন্বয় এনাজৰী আমাৰ মজবুত কৰিব পাৰে, মই তাৰ বাবে আশা কৰিছোঁ। বিশ্বনাথৰ পৰা প্ৰাঞ্জল প্ৰতিম কাশ্যপৰ ৰিপৰ্ট, নেশ্যন এনি।